লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ এছাৰৰ বিসংগতি বন্ধ নকৰিলে আমছুৱে কপাব ৰাজ্য অবৈধভাৱে ভোট কৰ্তনৰ বিৰুদ্ধে এনেদৰে লাখ লাখ মুছলমানে ৰাজ্যৰ প্ৰতিবাদ কৰিব বা ৰাজ্যজুৰি প্ৰতিবাদ কৰিব বুলি হুংকাৰ দিছে আমছুৱে লগতে কৈছে আমছুৰ তৰফৰ পৰা কোৱা হৈছে এছাৰৰ জৰিয়তে বিজেপিয়ে সংখ্যালঘু মুছলমানৰ ভোট কৰ্তনৰ অভিসন্ধি ৰচনা কৰিছে ষড়যন্ত্ৰ কৰিছে ২৬ৰ নিৰ্বাচনত বিজেপিয়ে পৰাজয় বৰণ কৰিব বুলি ভয় খাইছে আৰু সেই উদ্দেশ্যেৰে এনেদৰে ভোট কৰ্তনত লাগি গৈছে যিসকল ভোটাৰে বিজেপিক ভোট নিদিব বুলি ভাবিছে তেখেতসকলৰ ভোট কৰ্তন কৰাত নামি পৰিছে এতিয়া বিজেপি আৰু ইয়াৰ বিৰুদ্ধে এতিয়া মাত মাতিব লাগিব বা নিৰ্বাচনী আয়োগে হস্তক্ষেপ কৰিব লাগিব আৰু তাৰ বাবে এনেদৰে এতিয়া আমছুৱে কৈছে যে আমি এই যে এছাৰৰ যি বিসংগতি বন্ধ যদি নকৰে তেনেহলে আমি সাব্যস্ত কৰিম প্ৰতিবাদ এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছো এছাৰৰ বিসংগতিক লৈ এবাৰ ৰাজপথ কপাবলৈ সাজু হৈছে আমছু পৰাজয়ৰ ভয়ত বিজেপিয়ে কৰ্তন কৰিছে ভোট বিজেপিয়ে ভোট কৰ্তন কৰিছে পৰাজয়ৰ ভয়ত অবৈধভাৱে ভোট কৰ্তনৰ বিৰুদ্ধে এবাৰ লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ আৰু নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত আন্দোলনৰ হুংকাৰ দিছে আমছুৰ নেতৃত্বই আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰা ভুৱা আপত্তিক লৈ গৰ্জন এনেদৰে আমছুৰ নেতাই কৈছে যে বিজেপিয়ে ভোট নাপাব বুলি ভয়ত ভোট কৰ্তনত উঠি পৰি লাগিছে বিজেপিয়ে ভোট নাপাব বুলি ভয় কৰিছে আৰু সেইবাবে ভোট কৰ্তনত উঠি পৰি লাগিছে বকু সমজিলা কাৰ্যালয়ত বিজেপি নেতাই ভোট চুৰি কৰাটো লজ্জাজনক কথা বা ঘটনা আৰু এছাৰত বিসংগতি কৰি গণতন্ত্ৰক কবৰ দিয়া হৈছে বুলি আমছুৰ নেতাই কৈছে আৰু অসমত চলি থকা এছাৰ প্ৰক্ৰিয়াত আদালতে হস্তক্ষেপ কৰক এছাৰ প্ৰক্ৰিয়াত যি বিসংগতি হৈছে আৰু এই সন্দৰ্ভত আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ কেন্দ্ৰীয় উপসভাপতি আব্দুৰ ৰহমান বিশ্বাসে প্ৰতিক্ৰিয়া আগবঢ়াইছে মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ উল্লেখ কৰিছোঁ এছাৰৰ যি বিসংগতি সেই বিসংগতিক লৈ এবাৰ আমছুৱে ৰাজ্য কপাবলৈ সাজু হৈছে সাব্যস্ত কৰিবৰ প্ৰতিবাদ সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে অবৈধভাৱে যি ভোট কৰ্তন আৰম্ভ কৰা হৈছে আৰু এই ভোট কৰ্তনৰ বিৰুদ্ধে মাত মাতিব মুছলমানে আৰু নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰক এই সন্দৰ্ভত হস্তক্ষেপ দিয়ক দেশৰ নিৰ্বাচন আয়োগে এই দাবীও কৰিছে এতিয়া আমছুৰ নেতৃত্বই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দাখিল কৰা ভুৱা আপত্তিক লৈ এনেদৰে গৰ্জন আমছুৰ আৰু তাৰ পাছতে কৈছে যে বিজেপিয়ে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত পৰাজয় বৰণ কৰিব আৰু সেই ভয়তেই এনেদৰে যিসকল ভোটাৰৰ পৰা ভোট নাপাব বুলি ভাবিছে সেইসমূহ ভোট তেখেতসকলে কৰ্তন কৰাত উঠি পৰি লাগিছে বুলি এনে ডাঙৰ মন্তব্য কৰিছে এতিয়া আমছুৰ নেতৃত্বই আৰু এছাৰত যি বিসংগতি হৈছে এই বিসংগতি কৰি গণতন্ত্ৰক কবৰ দিয়া হৈছে বুলিও মন্তব্য কৰিছে আমছুৰ নেতাই মন্তব্য আছে আমছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কি কৈছে আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ ফোন কৰিলে এজনক গুৱাহাটীত দেখা এছাৰ সংক্ৰান্তত যথেষ্ট বিসংগতি আৰু খেলিমেলি দেখা গৈছে বিশেষকৈ যদি উদাহৰণস্বৰূপে আমি ক'বলৈ যাওঁ যে খাৰুপেটীয়া টাউনৰ কেইজনমান ব্যক্তিৰ নামত মাগুৰমাৰী অঞ্চলৰ প্ৰায় ৫ শতাধিক মানুহক অবজেকশ্যন দিয়া হৈছে এছাৰত তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে বা সন্দেহজনক নাগৰিক এতিয়া যিসকল অভিযোগকাৰীৰ নাম উল্লেখ হৈছে সেই অভিযোগকাৰীসকলে ইতিমধ্যে অস্বীকাৰ কৰিছে যে তেওঁলোকে এই বিষয়ে কোনো জ্ঞাত নহয় বা এই সংক্ৰান্তত তেওঁলোকে নাজানে আল্টিমেটলি এই কথাটো প্ৰমাণ কৰিলে যে এটা বৃহৎ ষড়যন্ত্ৰ ইতিমধ্যে উঠি পৰি লাগিছে যিকোনো মূল্যৰ বিনিময়ত এই যিটো এছাৰ প্ৰক্ৰিয়া এই এছাৰ প্ৰক্ৰিয়া খেলিমেলি লগাব লাগে আৰু ভোট কৰ্তন কৰিব লাগে আৰু এই ষড়যন্ত্ৰ আমি আগতেই কৈ আহিছোঁ যে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাই উচতনিমূলকভাৱে এই কাৰ্য কৰি আছে নিৰ্বাচন আয়োগক ৰাজনৈতিক নেতাসকলৰ হাতোৰা হিচাপে ব্যৱহাৰ কৰি আছে আৰু নিৰ্বাচন আয়োগ এই সংক্ৰান্তত নিমাত হৈ আছে গতিকে আমি নিৰ্বাচন আয়োগক স্পষ্টভাৱে আহ্বান জনাওঁ যে গণতন্ত্ৰক হত্যা নকৰিব আপোনালোকৰ যিটো স্বকীয়তা আছে সেইটো ৰক্ষা কৰক আপোনালোকৰ যিটো মান সন্মান এইটো ৰক্ষা কৰক আপোনালোকে গণতান্ত্ৰিক ব্যৱস্থাৰ মূল এটা খুঁটা গতিকে আপোনালোকৰ ক্ষেত্ৰতে যদি এনেকুৱা ধৰণৰ ৰাজনৈতিক নেতাসকলক হস্তক্ষেপ কৰি এনেকুৱা ধৰণৰ যধে মধে অবজেকশ্যন দাখিল কৰে আৰু ভুৱা অবজেকশ্যন এইসকলৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু আমি এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰা গতিকে আমি আশাবাদী আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ নিৰ্বাচন আয়োগে এইসকল ভুৱা অভিযোগকাৰীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু একেলগে বিজেপি দল আৰু চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকৰ ইমান ভয় কিয় আপোনালোকে সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত সুস্থ নিৰ্বাচনৰ পোষকতা কৰক
প্ৰতিজন নাগৰিকে বৈধভাৱে ভাৰতীয় নাগৰিকে যাতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হয় এই ব্যৱস্থাৰ ক্ষেত্ৰত সহযোগ কৰক। কিন্তু আপোনালোকে ভোট কৰ্তনৰ ক্ষেত্ৰত উঠিবুৰি লাগিছে, তাৰমানে কি আপোনালোকৰ ভয় হৈছে যে আপোনালোকক অহা নিৰ্বাচনত ভোট নিদিব। গতিকে এই কথাবিলাক আমি আলোকপাত কৰিছোঁ আৰু আজি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ যে বকো ছয়গাঁও যি ঘটনা সংঘটিত হ'ল, যে সমজিলা কাৰ্যালয়ৰ ভিতৰত বিজেপিৰ কৰ্মী গৈ যি ভোট কৰ্তনৰ পৰা যি অবজেকশ্যনৰ যি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিলে, এয়া চৰম লজ্জাজনক কথা, ঘৃণনীয় কথা। আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু আইনৰ উচ্চতম ন্যায়ালয়, আমি গুৱাহাটী হাইকোৰ্টক অনুৰোধ জনাইছোঁ আৰু উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছোঁ যে অসমত চলি থকা যি ভোটাৰ তালিকাৰ যি খচৰাৰ যি বা এছআৰ প্ৰক্ৰিয়া যি চলি আছে, এই ক্ষেত্ৰত আপোনালোকে হস্তক্ষেপ কৰে। ইয়াত যথেষ্ট বিসংগতি হৈছে, একপক্ষীয়ভাৱে হৈছে, ইয়াত গণতন্ত্ৰ নাই, গণতন্ত্ৰৰ নামত কবৰ দিয়া হৈ আছে। গতিকে এই কথাবিলাক সুনিশ্চিত ব্যৱস্থা নিৰ্বাচন আয়োগে কৰিব লাগিব, অন্যথা আমি আমচুৱে ৰাজ্যজুৰি গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প কোনো ৰাস্তা নাথাকিব। আমি ৰাস্তাৰ আন্দোলনো কৰিম, আইনৰ আন্দোলনো কৰিম, ৰাজপথৰ আন্দোলন কৰিম। এছাৰ আৰম্ভ হোৱাৰ পিছৰ পৰাই নিৰ্বাচন আয়োগে বিশেষকৈ বিজেপি চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰিছে। এই অভিযোগখিনি আমি ইতিমধ্যেই ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ আমি স্মাৰক পত্ৰযোগে আমি জনাইছোঁ, অসমৰ মুখ্য নিৰ্বাচন আয়োগলৈ আমি জনাইছোঁ আৰু আমি ইতিমধ্যে ৩-৪ লাইনী আন্দোলন ঘোষণা কৰি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী প্ৰকাশ হৈ কৈছে যে এটা বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিক তেওঁ নাম কৰ্তন কৰিব আৰু তাৰ নজিৰ আপোনালোকে দেখা পাই আছে। আৰু মাগুৰমাৰী, অকল মাগুৰমাৰী নহয়, উন্দুলাজাৰ আৰু আপোনাৰ যিটো উন্দুলাজাৰতো আমি সিদিনাখন গৈছিলোঁ, যে উন্দুলাজাৰৰ যিজন মানুহে কমপ্লেইন কৰিছে সেই মানুহজন তেওঁৰ যিটো ফোন নম্বৰ, এই ফোন নম্বৰত ফোন কৰিলে এজনৰ গুৱাহাটীত দেখায় আৰু এজনৰ আপোনাৰ বিহাৰত দেখায়। আৰু ইয়াৰ পৰা আমাৰ যিটো মাগুৰমাৰী ফালৰ পৰা দেখা গৈছে যে আমাৰ বিজেপি কিছুমান কৰ্মীয়ে অভিযোগ দাখিল কৰা দেখা গৈছে। গতিকে আমি এই কাৰ্যটোক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি বিশেষকৈ নিৰ্বাচনী বিষয়া বা BLOসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে প্ৰকৃত ভোটাৰক যিসকল আছে তেওঁলোকৰ নাম কোনো পদ্ধতি যাতে কৰ্তন নহয়, এই ব্যৱস্থাটো কৰিব লাগে। কাৰণ অসমত অকল SR হৈ আছে, গোটেই ভাৰতবৰ্ষত কিন্তু SIR হৈছে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, আৰু অসমত হৈছে স্পেচিয়েল ৰিভিজন। স্পেচিয়েল ৰিভিজনৰ উদ্দেশ্যটোও আছে যে যিসকল মানুহৰ নাম ইতিমধ্যেই যিসকল মানুহ মৃত্যুবৰণ কৰিছে, এই মৃত্যু হোৱা মানুহখিনিৰ নাম কৰ্তন কৰিব লাগে। যিসকল মানুহৰ বয়স, যিসকল প্ৰাপ্তবয়স্ক হৈছে, 18 বছৰ হৈছে, তেওঁলোকৰ নাম নতুন ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিসকল অকল খেলি মেলি আছে, হয়তো নামৰ অলপ শুধৰণি কৰিবলগীয়া আছে, এই চিম্পুল এই 3-4টা কাম কৰাৰ উদ্দেশ্যে এছআইআৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল। কিন্তু বিজেপিয়ে অহা 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে কি কৰি আছে যে য'ত নেকি বিশেষকৈ যিখিনি সমষ্টিত সংখ্যালঘু মানুহখিনিয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, সেই সমষ্টিখিনিৰ পৰা তেওঁলোকে 10-15 হাজাৰকৈ মানুহৰ ভোটাৰৰ নাম কৰ্তন কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু এই কামখিনি অকল বিজেপিয়ে কৰি আছে আৰু বিজেপিৰ এজেণ্ট হিচাপে নিৰ্বাচন আয়োগ বা BLO বা আপোনাৰ নিৰ্বাচনী বিষয়াসকল কৰি আছে। গতিকে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, যে ভোটাধিকাৰটো হ'ল এটা